নমস্কাৰ, মই লভলীনা বৰগোহাঁই। ধপাত মুক্ত যুৱ অভিযান 2.0 অংশীদাৰ হ'বলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। এজন খেলুৱৈ হিচাপে এটা সুস্থ মন আৰু সুস্বাস্থ্যৰ প্ৰয়োজনীয়তা কিমান তাক মই ভালদৰে অনুভৱ কৰোঁ। আজি মই সকলো নতুন প্ৰজন্ম যুৱক যুৱতী কিশোৰ কিশোৰী সকলোকে ক'বলৈ বিচাৰিছোঁ যে তোমালোকেই হ'লা আমাৰ অসমৰ ভৱিষ্যত। তোমালোকৰ প্ৰতিটো কৰ্মই তোমালোকৰ ভৱিষ্যতৰ লগতে আমাৰ অসম তথা দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে। আজি বৰ্তমান সময়ত ধপাতযুক্ত পদাৰ্থ যেনে বিড়ি, চিগাৰেট, গুটখাজাতীয় সামগ্ৰীৰ সেৱন বৃদ্ধি পাইছে, যাৰ ফলত মানসিক, শাৰীৰিক আৰু অৰ্থনৈতিকভাৱে বাধাৰ সৃষ্টি হৈছে। আজি এই অভিযানৰ জৰিয়তে মই সকলোকে আহ্বান কৰোঁ যাতে এখন ধপাতমুক্ত সমাজ গঢ়ি তোলাত যাতে সকলোৱে সহায় সহযোগিতা কৰে। যিদৰে মোৰ খেলত এটা কৃতিত্ব অৰ্জন কৰিবলৈ এটা সৰু সৰু ষ্টেপৰ প্ৰয়োজন হয়, তেনেদৰে এখন ধপাতমুক্ত সমাজ গঢ়ি তুলিবলৈ সকলোৰে সহায় সহযোগিতাৰ প্ৰয়োজন হয়। আজি এই অভিযানৰ জৰিয়তে সকলোৱে যাতে ধপাতমুক্ত সমাজ গঢ়ি তোলাত সহায় সহযোগিতা কৰে। মনত ৰাখিব, জীৱনটো তেতিয়াহে সুৰক্ষিত যেতিয়া সমাজখন ধপাতমুক্ত হয়। জীৱনক আদৰক, ধপাতক নহয়। ধন্যবাদ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।